সকলোকে হেপী উমেন্স ডে মোৰ তৰফৰ পৰা কিছু আগতীয়াকৈ 8 মাৰ্চত যিহেতু আমি জানোৱেই সকলোৱে যে আমি ইণ্টাৰনেশ্যনেল উমেন্স ডে পালন কৰোঁ। ইণ্টাৰনেশ্যনেল উমেন্স ডে আজিকালি পুৰুষ মহিলা উভয়ে সকলোৱে বৰ ধুনীয়াকৈ উদযাপন কৰিব লৈছে। এইটো এটা পজিটিভ কথা, ভাল কথা যে আমি সকলো জেগাতে আমি নাৰীসকলৰ কাৰণে ডেডিকেট কৰোঁ এটা দিন, তেওঁলোকক নিজৰ প্ৰকৃত মৰমখিনি তেওঁলোকৰ বাবে, নিজৰ প্ৰকৃত সন্মানখিনি তেওঁলোকক এটা দিনত আমি ডেডিকেট কৰোঁ। বহুত ভাল কথা। কিন্তু এটা দিনতে কিয়? এটা দিনতে আমাৰ ঘৰৰ মহিলাসকলক বা এই সমাজত থকা সকলো মহিলাসকলক আমি সমান চকু দি, অকল মহিলা হিচাপে নহয়, এগৰাকী মানুহ হিচাপে তেওঁলোকে পাবলগীয়া সন্মানখিনি, তেওঁলোকে পাবলগীয়া মৰমখিনি আমি 365 দিনে দিব নোৱাৰোঁ জানো? নিশ্চয় পাৰোঁ, হয়নে নহয়? তাৰ কাৰণে এটা দিন দৰকাৰ নাই। গতিকে এই নাৰী দিৱসত আপোনালোকৰ ওচৰত থকা সকলো মহিলা, আপোনালোকৰ ঘৰত থকা সকলো মহিলা, সমাজত থকা সকলো মহিলাক সেই সন্মানখিনি, সেই মৰমখিনি সদায় দিয়ক। অকল 8 মাৰ্চতে নহয়, তেওঁলোকৰ কাৰণে এই 8 মাৰ্চত আপোনালোকে এনেকৈ উদযাপন কৰক যাতে তেওঁলোকে এটা দিন নিজৰ কাৰণে এক্সট্ৰাকৈ বিচাৰিবলগীয়া নহয় মহিলা দিৱস হিচাপে পালন কৰিবলৈ।